2015 চনৰ আজি 1 জানুৱাৰী অৰ্থাৎ ইংৰাজী বছৰটোৰ প্ৰথম দিন। সেয়েহে অসমৰ মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈদেৱে আজি কইনাধৰা স্থিত চৰকাৰী ভাগভৱনত সাংবাদিকসকলৰ সৈতে এক মত বিনিময়ৰ অনুষ্ঠান আয়োজন কৰে। মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈদেৱে আয়োজন কৰা মত বিনিময়ৰ অনুষ্ঠানৰ প্ৰথমে বিশিষ্ট তথা জ্যেষ্ঠ সাংবাদিক 4 গৰাকীক কিতাপৰ টোপোলা দি নতুন বছৰটোৰ শুভেচ্ছা জ্ঞাপন কৰে। আৰু তাৰ পিছতে সাংবাদিকৰ সৈতে মত বিনিময়ৰ জৰিয়তে আজি মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈদেৱে কয় যে যোৱা বছৰটো বহুতো হত্যাকাণ্ড বানপানীকে ধৰি নানানটো সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। গতিকে যোৱা বছৰটোত যি হ'ল কিন্তু অহা বছৰটোত গুৰুত্ব দিয়া হৈছে বিশেষকৈ শিক্ষা, স্কিল ডেভেলপমেণ্ট আৰু এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ এই তিনিটা বিষয়ৰ ওপৰত বেছি জোৰ দিয়া হৈছে আৰু বিভিন্ন ধৰণৰ নতুন আঁচনি লোৱা হৈছে বুলি মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে কয়। এতিয়াও মই ভাবোঁ যে 15 বছৰ 2015 চন ইজ গোইং টু বি এ চেলেঞ্জিং ইয়াৰ ফৰ আছ। কাৰণ এই সমস্যাবোৰতো আছে, এই সমস্যাটোৰ ৰিপাৰ্কেশ্যনটো কিছু থাকিবই। সেইকাৰণে আমি এতিয়াও ভাবোঁ যে নেক্সট ইয়াৰ ইজ ডেফিনেটলি ইজ গোইং টু বি চেলেঞ্জিং ফৰ আছ। আৰু আমিও ভাবোঁ তাৰ কাৰণে আমিও প্ৰিপেয়াৰ হৈছোঁ। আমিও গভৰ্ণমেণ্টে উই আৰ জাষ্ট প্ৰিপেয়াৰিং টু ফেচ দি চেলেঞ্জেছ আৰু হ'বও লাগিব। মানে যি হওক, আমি প্ৰথমটো কৈছোঁ যে অহা বছৰটো আমি গুৰুত্ব দিবলৈ বিচাৰিছোঁ। 1 নম্বৰ যদি মোক সোধে যে কি দিবলৈ বিচাৰিছোঁ, আমি কৈছোঁ যে আমাৰ এডুকেশ্যন, স্কিল ডেভেলপমেণ্ট এণ্ড এমপ্লয়মেণ্ট জেনেৰেশ্যন, এইটোৰ লগত সেইটো অৱশ্যে ওতঃপ্ৰোতভাৱে জড়িত। এই তিনিটাৰ ওপৰতে আমি আটাইতকৈ বেছি যিটো থ্ৰাষ্ট এৰিয়া বুলি কয়, থ্ৰাষ্ট এৰিয়া এডুকেশ্যন লগত অৱশ্যে মই ট্ৰেইনিং ফেচিলিটিজেই হওক, বিভিন্ন ধৰণৰ স্কিলেই হওক, আনকি আমি কোচিং চেণ্টাৰো কৈছোঁ যে IAS পাবলৈ হওক, চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক, ষ্টেটৰে হওক, আজি কি হয় বেংকিঙৰে হওক, আমি তেনেধৰণৰ চেণ্টাৰ আমি নিজে নহয়, আমি প্ৰাইভেটক এণ্টাৰেষ্ট কৰিবলৈ বিচাৰিছোঁ, আউটচোৰ্চিং যি বুলি কয়। কাৰণ যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে বিভিন্ন ধৰণৰ ট্ৰেইনিং দি পেলাই আমি চাকৰি ক্ষেত্ৰত আমি কৰিছোঁ। আৰু আমাৰ ইয়াতো আমি হিচাপো কৰিছোঁ যে আমাৰ চৰকাৰৰ ফালৰ পৰাই প্ৰায় 60,000 মান 65,000 আমাৰ হিচাপ কৰিছোঁ যে অহা বছৰ আমি চৰকাৰী যিটো পায় ডাইৰেক্ট এমপ্লয়মেণ্ট ইন গভৰ্ণমেণ্ট ছেক্টৰ ৰেগুলাৰ আৰু কিছু কণ্ট্ৰেক্টো থাকিব, তাত আমি প্ৰায় 65,000 আমি দিবলৈ ঠিক কৰিছোঁ। ঠিক সেইধৰণেৰে আমি আৰু এই ট্ৰেইনিং চেণ্টাৰবিলাকো আমি যিমান পাৰোঁ কিছু গভৰ্ণমেণ্ট হ'ব আৰু কিছুমান হ'ব আউটচোৰ্চিং। ইয়াৰ কাৰণত আমি ইমান মানুহ ক'ত পাম সেইটো আমি তাৰ বাদেও আমি কৈছোঁ যে কোনো যাতে দুখীয়া ল'ৰা ছোৱালী জানে মেৰিটিয়াছ যাতে পইচাৰ অভাৱত যাতে হায়াৰ এডুকেশ্যনো কোনো হেৰি হ'ব নোৱাৰে, কি কয় ডিপ্ৰাইভ হ'ব নোৱাৰে, আমি সেইটো দিছোঁ। আৰু ইয়াৰ বাদেও আমি এটা লৈছোঁ যে বিল' পভাৰ্টি ল'ৰা তেওঁলোক 18 বছৰলৈকে আমি চব ফ্ৰী মেডিকেল ট্ৰিটমেণ্ট য'ৰে যিমান পইচা খৰচ হ'ব আমি সেইটো আমি এখন স্কিম কৰিবলৈ বিচাৰিছোঁ যাতে ফ্ৰী ট্ৰিটমেণ্ট তেওঁলোকে পায়, যিবিলাক বিল' পভাৰ্টি আপ টু 18 years। তাৰপিছত আমি কৈছোঁ কোনোবা যদি হায়াৰ লোন লয় হেৰি লয় যাতে কাৰো ৰেট অফ ইণ্টাৰেষ্ট লোন যিবোৰ লয় যাতে 4% নহয়, বাকীটো আমি দিম। যিবোৰ বেংকৰ যিবোৰ আছে লোন চোন আছে, যিবিলাক স্কিম আছে, যে আমি কৈছোঁ যে তাত যদি 8% হয় 4% আমি দিম, বা 12% যদি 10% লওঁ 6% আমি দিম, যাতে কোনো ল'ৰা যাতে 4%তকৈ ইণ্টাৰেষ্টটো যাতে আমি সেই এখন আমি স্কিম কৰিবলৈ লোৱা হৈছে। ঠিক ইয়াৰ ধৰণেৰে আমি কৈছোঁ যে ছ'লাৰ লাইটো আমি দিবলৈ বিচাৰিছোঁ প্ৰায় 2 লাখ ল'ৰা ছোৱালী, যাতে যিবিলাক বিল' পভাৰ্টিৰ ল'ৰা ছোৱালীক আমি দিবলৈ বিচাৰিছোঁ, যাতে তেওঁলোকক যিমান পাৰোঁ আমি কৈছোঁ। ইয়াৰ বাদেও আমি কৈছোঁ যে কিছুমান ৰেচিডেঞ্চিয়েল আমি কি কয় প্ৰত্যেক ডিষ্ট্ৰিক্টে এখন আমি ৰেচিডেঞ্চিয়েল স্কুল ফৰ গাৰ্লছ ষ্টুডেণ্ট কৰিবলৈ বিচাৰিছোঁ। সেইবিলাক বিল' পভাৰ্টিৰ ৰেচিডেঞ্চিয়েল তেওঁলোক হ'ব, তাত হ'ব। আৰু আমি টিৰো হওক আজি বা কি কয় আদিবাসীও হ'ব পাৰে, যিবিলাক কমিউনিটিৰ মানে ল'ৰা ছোৱালীবিলাক এডুকেশ্যনে বহুত পিছ পৰি আছে, মাইনৰিটি এৰিয়াৰ হ'ব পাৰে, তেওঁলোকৰ কাৰণে কাৰণ তেওঁলোকক ৰেচিডেঞ্চিয়েল এইটো পইচা আমি চব দিব বিচাৰিছোঁ। আৰু সেইটো আমি গভৰ্ণমেণ্টে হয়তো স্কুল নুখোলোঁ, আমি প্ৰাইভেটে খুলিবলৈ ক'ম। এইটো আমি গভৰ্ণমেণ্টে খুলিব খোজা নাই, আমি কৈছোঁ
যাতে প্ৰাইভেটে যাতে তেওঁলোকে খোলে আৰু এই বছৰটোত আৰু এটা ডাঙৰ কাম এটা হ'ব আমি NRC কাম আৰম্ভ হ'ব ফেব্ৰুৱাৰীৰ পৰা এতিয়া গভৰ্ণমেণ্টৰ লগত চব ফৰ্মেলিটিয়ে হওক বেলেগ বেলেগ যিবিলাক আছিল সেই সকলোবিলাক আজি আমি ফেব্ৰুৱাৰীৰ পৰা এই অহা বছৰটো সেইটো ডাঙৰ কাম এটা আমাৰ আছে যাতে আমি এইটো আমি কৰিব পাৰোঁ 1 নম্বৰ 2 নম্বৰ আমি আৰু এটা ডাঙৰ গভৰ্ণমেণ্টৰ এটা স্কিম লৈছে যে এতিয়া ডেপুটি কমিশ্যনাৰজনৰ কাম ইমান বেছি যে তেওঁ ডেভেলপমেণ্টটো চাব নোৱাৰে সেইকাৰণে প্ৰত্যেক ডিষ্ট্ৰিক্ট এজন ডেপুটি ডেভেলপমেণ্ট কমিশ্যনাৰ হ'ব 2জন এজনে খালি যেনেকৈ ল এণ্ড অৰ্ডাৰ ৰেভিনিউ আগে যিটো আছিল সেইটো চাব ডে টু ডে যিটো আছিল এওঁ চাব যিমান ধৰণৰ আজি ডেভেলপমেণ্ট আছে তেওঁ থাকিব ডেপুটি কমিশ্যনাৰ বাট হি উইল বি ডেপুটি কমিশ্যনাৰ ফৰ ডেভেলপমেণ্ট বুজিছানে সেইটো মই তোক 3 মাহতে কৰিবলৈ বিচাৰি আছোঁ আৰু এটা আমি গভৰ্ণমেণ্টৰ পৰা বিচাৰিছোঁ আমাৰ যিবিলাক ডিভিজনেল কমিশ্যনাৰ আছে সেইবিলাক আমি মিনি ছেক্ৰেটেৰিয়েট এটা লেভেলত যাতে তেওঁলোকে ইয়ালৈ আহিব দৰকাৰ নাই এতিয়া 4th গ্ৰেডৰ কিবা পেঞ্চনৰ কাৰণেও আহে সৰু সুৰা কথাটো যাতে আহিব নোৱাৰে ইয়ালৈ আহি এতিয়া বহুত দিন ইয়াতে থাকিবলগীয়া হয় আমি যাতে সেই লেভেলত বুজিছেনে আমি কৰিবলৈ তাতো আমি ঠিক কৰিছোঁ যাতে মিনি ছেক্ৰেটেৰিয়েটৰ নিচিনাকৈ আমি তাতো আজি আমি কৰিবলৈ আজি আমি বিচাৰিছোঁ তাৰপৰা ইয়াৰ বাদেও আমি অৱশ্যে যিটো কৈছোঁ যে ৱৰ্কিং উইমেন হোষ্টেলো আমি দিব বিচাৰিছোঁ কাৰণ আজিকালি মাইকী মানুহ ল'ৰা ছোৱালীবিলাকো যথেষ্ট চাকৰি কৰে আমি সেইটো ৱৰ্কিং হোষ্টেল এটা আমি হেৰি কৰিবলৈ বিচাৰিছোঁ এভৰি ডিষ্ট্ৰিক্টত আমি কৰিবলৈ আমি বিচাৰিছোঁ ইয়াৰ বাদেও আমি যিটো কয় আমি হেৰিও কৈছোঁ আনকি কি কয় চিলড্ৰেন ফৰ অৰফেন চিলড্ৰেনৰ কাৰণেও যিবিলাক মানে হোম ফৰ অৰফেন চিলড্ৰেন তেওঁলোকৰ কাৰণেও বা সেইটো আমি কৰিবলৈ আমি বিচাৰি আছোঁ ইয়াৰ বাদেও আমি চেনিটেৰী পেডো দিব বিচাৰিছোঁ কাৰণ এটা ভেৰি ল' কষ্ট কেৰালাটো যিটো স্কিম আছে আমি সেইটো প্ৰডিউচ কৰিবলৈ আমি কৈছোঁ বাই হেৰিয়ে কৰিব কি কয় চেল্ফ হেল্প গ্ৰুপবিলাক যাতে আৰু সস্তাত আমি কৰিব পাৰোঁ সেই স্কিম অলৰেডি কেৰালাত আছেই আমিও সেইটো আমি কৰিবলৈ আজি আমি ঠিক কৰিছোঁ ইয়াৰ বাদেও আমাৰ যিটো কয় অৱশ্যে আৰু এটা ডাঙৰ কথা হ'ব যে পে কমিশ্যনো আমাৰ যিহেতু আমি কৰিবলৈ অহা বছৰ আমি ঘোষণা কৰিম গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যেতিয়া কৰিছে আমিও এটা পে নেক্সট আমাৰো বহুত বাৰ্ডেন আহি গৈ থাকিব সেইকাৰণে কৈছোঁ যে নেক্সট ইয়েৰ ডেফিনেটলি ইজ গোয়িং টু বি এ ভেৰি চেলেঞ্জিং আমাৰ ইয়েৰ হ'ব ইয়াৰ বাদেও আমি ঠিক সেই ধৰণৰে আমি কাৰণ যিটো আমাৰ ফ্লাডেই হওক ইৰ'শ্যনেই হওক সেইকাৰণে আমি এটা আছাম চেণ্ট্ৰেল গভৰ্ণমেণ্টৰো থাকিব যি কৰে কৰিব তেওঁলোকে আমি আগৰ পৰা লাগি আছোঁ আমি আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰাও আমি এটা ৱাটাৰ মেনেজমেণ্ট এখন অথৰিটি আমি কৰি ল'ম আমাৰ ফালৰ পৰা যি আমি পাৰোঁ আমি উইল নট ৱেইট টিল দি হেৰি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এইটো আগিও লাগি আছে নেওৰা হ'ল ভাৰত এতিয়াও কেতিয়া কি কৰে আমি নাজানো আমি যাতে কাম ইনিচিয়েলি আমি আৰম্ভ কৰিব পাৰোঁ নিশ্চয় তেওঁলোকতো লাগিবই সহায় আমি সেইকাৰণে আমি ষ্টেট গভৰ্ণমেণ্টৰ পৰা ষ্টেট ৱাটাৰ মেনেজমেণ্ট অথৰিটি আমি কৰিবলৈ বিচাৰিছোঁ ঠিক সেইধৰণেৰে আমি ষ্টেট এনভাইৰনমেণ্টৰতো আমি বিচাৰিছোঁ আৰু এটা এইবাৰ আমাৰ আছে ৰাইট টু পাব্লিক ছাৰ্ভিচ যে ইমান দিনৰ ভিতৰত সেই ছাৰ্ভিচটো দিবই লাগিব এভৰি চিটিজেন যে তেওঁলোকে কয় আমি চব নকওঁ প্ৰথমে আমি হয়তো 10-15টা দিম এনেকৈ গৈ থাকিম যে 15 দিনত কোনোবা হয়তো 20 দিনত কোনোবা হয়তো 30 দিনত আমি সেইখন আমি কৰি আছোঁ ঠিক ইয়াৰ বাদেও আমি কৈছোঁ যে আমি লেণ্ড পলিচি এখন কমিটিও কৰি দিছোঁ যে কিমানখিনি ইণ্ডাষ্ট্ৰি হ'ব কিমানখিনি কি কয় এগ্ৰিকালচাৰ লাগিব আমি তাৰো বেলেঞ্চ কৰি কোনখিনি আমি ইণ্ডাষ্ট্ৰীত দিম কোনখিনিত নিদিওঁ লেণ্ড বেংক হওক লেণ্ড পলিচি আমি তাৰো কৰিবলৈ এখন কমিটি কৰা হৈছে কমিটি কিন্তু আমি ভাবোঁ যে এইটো আমি সোনকালে এই বছৰৰ ভিতৰত এবাৰে 6 মাহমানৰ 3 মাহৰ ভিতৰত যদি পাৰোঁ আমি কৰিবলৈ বিচাৰিম আমি এতিয়া ফাইনেন্সিয়েল এটা ঘৰ এটা ক'লোঁ ইন্দিৰা আৱাস আছে কিন্তু চব মানুহক আমি দিব নোৱাৰোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এটা কি কয়
আই ডি লাগে বা ফিক্স কৰি দিয়ে আই ডি লাগে এতিয়া কিছুমান মানুহ থাকি যায় এতিয়া আমি কৈছোঁ যে নহয় যিবিলাক মানুহ থাকি যাব আমি আসাম গভৰ্ণমেণ্টৰ মুখ্যমন্ত্ৰীয়ে আমি স্কিম কৰিম আমি তেওঁলোককো আমি কৈছোঁ যে 25,000 কৰি দিম প্ৰায় 1 লাখ ডুৱেলিং এইটো এক্সট্ৰা এটাতো আছে হেৰিৰ পৰা এইটো কি কয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আহে এইটো পইচা বেছি 75,000 আহে সিমান লেভেলত আমি যাব নোৱাৰোঁ কাৰণ এজন গ'লে আমি দিব নোৱাৰিম সেইকাৰণে এওঁলোকৰ যাতে 3 বাণ্ডেলৰ কিবা থাকিব পাৰে যিবিলাকৰ হোমলেছ ঠিক হোমলেছ মানুহকো আমি 25,000 কৈ আমি যিবিলাক সেইবিলাকৰ পৰা 1 লাখ মানুহক আমি দিবলৈ আমি ঠিক কৰিছোঁ ঠিক সেইধৰণে আমি সেলফ হেল্প গ্ৰুপ আমাৰ বহুত আছে আমাৰ প্ৰায় 1 লাখতকৈ বেছি আমি এনেই আছে 3 লাখে আমি 1 লাখত আজি আমি প্ৰায় আমি 1,000 পাৰমানেণ্টকৈ হেৰি হ'ব 1 লাখ মান আমি হেৰি ইয়াত আমি 10,000 মানকৈ দিম ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, সেন্টিনেল নিউজ, গুৱাহাটী।